वेलकम बैक टू माय यूट्यूब चैनल बिउटी जी डेली ब्लगर पर आज ब्लग आरम्भ करिছিলোঁ आसलते सोमवारे भिडिओ হয় দেই মই আজিহে আপलोड দিবলৈ ওলাইছোঁ কাৰণ সোমবাৰে আচলতে মোৰ ব্ৰত থাকে দিনটো একো নোখোৱা নেবেলাকে থাকোঁ আচলতে মই ঠিক ৰাতিপুৱাই পানী এগিলাচ খাওঁ খাই পেলাই তাৰপিছত একোৱেই নাখাওঁ দিনটোলৈ আৰু মই তাৰপিছত সন্ধিয়া সময়ত আহিলোঁ বোলো কিবা এটা বনাওঁ ভিডিঅ'টো বোলো হেৰি কৰোঁ আৰু আপোনালোকৰ মাজলৈ লৈ আহোঁ এফালে মই ধুনীয়াকৈ ভাত পানী হাজবেণ্ডহঁতক বা বেটাক বনাই কৰি খুৱাই মেলি লৈ তাৰপিছত ধুনীয়াকৈ মানে কিটচেনটো আচলতে ধুনীয়াকৈ মুচি পেলাওঁ মই ধুনীয়াকৈ মুচি কৰি চাফ চিকুণ কৰি থওঁ তেতিয়া মানে মই সন্ধিয়া আকৌ বনাই সিজাই খাব পাৰোঁ আৰু সেইকাৰণে এনেকৈয়ে থওঁ কোনে কোনে বাৰু এনেকুৱা কৰে জনাবচোন মানে কি হয় ব্ৰত ৰাখিলে বহুত দিগদাৰ হৈ যায় হয়নে ব্ৰত মানে কি ৰাখিলে আচলতে একো নবনোৱাকৈ থাকিবলৈ মন যায় কিন্তু সেইটোতো কৰিব নোৱাৰোঁ কাৰণ বেটা থাকে হাজবেণ্ড থাকে যেতিয়াতো তেওঁলোকক বনাই খুৱাব লাগিবই সেইকাৰণে মই এনেকৈ কৰোঁ তাৰপিছত এইফালে সন্ধিয়া মই থপনাত চাকি জ্বলালোগৈ গৈ চাকি তাকি জ্বলাই কৰি আহি গ'লোগৈ তাৰপিছতে বোলো নাই আঙুৰ এটাকে খাই লওঁ ফল হিচাপে এইবিলাকে আহি বহাই দিলোঁ ধুনীয়াকৈ হৈ গ'ল এইফালে চাহো বহাই দিছোঁ এইফালে আকৌ বেটাৰ গাখীৰ গৰম হ'ব লাগিব গৰম হোৱা নাইকিয়া মই এইখিনি বনাই লওঁ গোটেইখিনি তাৰপিছত অলপ ভাজি লওঁ ধুমকৈ ভাজি লওঁ তোমালো এইফালে বেটাৰ কাৰণে বনালোঁ হৰলিক্স মানে কি গাখীৰত হৰলিক্স দি দিলোঁ তাৰপিছতে মোলৈ এইফালে লাল চাহ বনাই লৈছিলোঁ এইফালে দিছিলে কমলা আনি থোৱাতে থাকিলে খোৱাই নহ'লে বাৰু কাইলৈহে চাগে খাব লাগিব এইফালে বেটাক দি লওঁগৈ খাবৰ কাৰণে এইফালে বেটালৈ লৈ ল'লোৱে খাওঁ কেনেকৈ আছে দিছে ইমান ঠাণ্ডাটো গেঞ্জি পিন্ধি আমাৰ দেহা একদম বডি ঠিক আছে হয়নে নহয় কোৱাচোন তুমি বাৰু চাহকণ খাই লওঁ তেনেহ'লে গুড নাইট ফ্ৰেণ্ডছ এয়া ৰাতিৰ কাৰণে আকৌ মই যা যোগাৰ কৰি থৈ দিওঁ ধুনীয়াকৈ এইফালে প্ৰসাদৰ দালি হয় অকণমান দিছোঁ বেছি দিয়া নাই তাৰপিছত এইফালে মই দি দিছোঁ মচুৰ দালি দেখিছে নহয় মচুৰ দালি দি দিম ইয়াতে আজি আচলতে খিচিৰি বনাম মই মচুৰ দালি দেখিছে নহয় দুবাৰে 3বাৰ দিছোঁ সৰহকৈ তেনেকৈ পেলাই বনাম আজি খিচিৰিকৈ খাই থৈ দিম ৰাতি বেটাক সুধিলোঁ খাবা নে নোখোৱা বেটাই খাই নে নাখায় গম নাপাওঁ হ'লেও বেটাৰ কাৰণে বনাই থোৱা আছে বাৰু ভাত কেইটামান বনাব লাগিব নাখালে তাৰপিছতে এফালে লৈছোঁ জহা চাউল কিনি আনিছিলোঁ মাজতে 5 কেজি তাৰপিছতে আজি জহা চাউল দি বনাম একমুঠি 2 মুঠি দিছোঁ বেছিকৈ দিয়া নাই সেয়া এইখিনি ধুনীয়াকৈ তিয়াই পেলাই থৈ দিম মই পিছত আকৌ বনোৱা সময়ত বাৰু লগ পামগৈ সেইখিনি ধুনীয়াকৈ তিয়াই থৈ দিওঁ কাৰণ খিচিৰি বনালে বহুত সময়ত তিয়াই থ'ব লাগে চাউলটো তেতিয়া খুব ধুনীয়া হয় খাবলৈ টেষ্টি হয় সেইকাৰণে তিয়াই কৰি থৈ দিওঁ বাকী কি মিলাওঁ ইয়াৰ লগত সকলোখিনি দেখুৱাই থাকে ভিডিঅ'টো একদম শেষলৈকে চাই কৰি এইফালে খিচিৰি বনাবলৈ লৈছে জহা চাউলেদি এইফালে কেইটামান পাঁচফোৰণ দি দিছোঁ ইয়াতে তাৰপিছতে শুকান জলকীয়া আৰু তেজপাত দি দিলোঁ তাৰপিছতে পিঁয়াজখিনি দি দিম ইয়াতে চাউলখিনি বহাই লওঁ এইফালে মই ইয়াতে হালধি নিমখ ধুনীয়াকৈ দি দিলোঁ জহা চাউলেদি বনাইছোঁ যে বৰ ধুনীয়া গোন্ধাই আছে একদম জহা গোন্ধাই আছে এইফালে মই অকণমান ৰেড চিলি পাউডাৰ অকণমান জিৰা পাউডাৰ দিছোঁ বাকী একো নিদিওঁ আৰু ইয়াতে ফুলকবি দিছোঁ বন্ধাকবি দিছোঁ মটৰ দিছোঁ আলু দিছোঁ আজি তেনেকুৱা চব্জি একো নাইকিয়া দিবলৈ মোৰ হাতত এয়াকে দিছোঁ মই ধুনীয়াকৈ কিনি দি লওঁ মই চব্জিখিনি দি পেলাই চাউলখিনি ধুনীয়াকৈ ভাজিছোঁ আধা ঘণ্টামান সময় মই ধুনীয়াকৈ ভাজিম চাউলখিনি এনেকৈ তাৰপিছতে পানী দিম আৰু গৰম পানী দি দিম ইয়াতে মই
ধুনীয়াকৈ ভাজা হৈ গ'লগৈ। ইয়াতে মই এতিয়া গৰম পানী দি দিম। গৰম পানী দিলে একদম সোনকালে হৈ যাব। পানী লৰাই দি ধুনীয়াকৈ ঢাকোন লগাই থৈ দিম আৰু মই পিছত দেখাই আছোঁ আকৌ। এফালে বিলাহী পুৰিছোঁ। তেনেকুৱা আমাৰ মানে কি চৌকাৰ সুবিধা নাই যে, এনেকৈ সেইকাৰণে বিলাহী চিলাহী খাবলৈ মন গ'লে এনেকৈ পুৰি খাওঁ আমি। এফালে মোৰ খিচিৰি বনাই হৈ গ'লগৈ ধুনীয়াকৈ। এফালে খিচিৰি বনাই হৈ গ'লগৈ। সেয়া খিচিৰি বনালোঁ মই। এফালে বিলাহী আলু এনেকৈ পিটিকিলোঁ। এফালে পাপৰ ভাজিলোঁ। এফালে খিচিৰি আনি লৈছোঁ সৰহকৈ। এফালে খিচিৰি খাই লওঁ তেনেহ'লে আজিলৈ। এফালে পিছদিনাখন ৰাতিপুৱা আচলতে বেটাক খুৱাই বোৱাই লৈ পেলাই বেটাক জোতা পিন্ধাবলৈ আহি গ'লোগৈ। কাৰণ জোতাযোৰ পিন্ধিব পাৰে, কিন্তু সি ফিটা মাৰিব নোৱাৰে। আচলতে মাৰিব পৰা হোৱাই নাইকিয়া। এই একদম টুপি চিপি পিন্ধি গোটেইটো একদম এনেই হ'লে কেনেকৈ থাকে আৰু স্কুললৈ যোৱা সময়ত দিছে একদম টুপি চুৱেটাৰ একদম পূৰা পিন্ধি কৰি ধুনীয়াকৈ একদম ওলাই। ইফালে বেটাহঁতে স্কুল যাবলৈ ওলাই গ'লগৈ পূৰা। বাই বাই, ভালকৈ দিবা দেই। সেইফালে বেটাহঁত স্কুললৈ পঠিয়াই ল'লোঁ। হাজবেণ্ডৰ কামলৈ ওলাই গ'লগৈ আৰু তেওঁ 12টামান বজাত আহিব আৰু পিছত। এফালে মই গেটখন জপাই থৈ যাওঁ আৰু, কাৰণ ভিতৰত কাম আছে। এফালে বেটাৰ আচলতে আজিৰ পৰা চিত্ৰলিপি পৰীক্ষা আৰম্ভ হৈছে। সেয়া কি হয় কি নহয় জানো, পৰীক্ষা আৰম্ভ হৈ পেলে মই বেক কেমেৰা কৰি দেখাইছোঁ একদম। এইখিনিতে এখন ধুনীয়াকৈ বৰ্ড দিছোঁ। এখনতে প্লাগ লগাবৰ কাৰণে এখন বৰ্ড দিছোঁ যে, এখনত টিভিৰ কাৰণে দিছোঁ বৰ্ড এখন। তাৰপিছতে এফালে দিছোঁ এইখন বৰ্ড এখন দিছোঁ। এইফালে কেতিয়াবা ভৱিষ্যতে যদি এচি চেচি লগোৱা হয় তেতিয়াহ'লে এবাৰ চিষ্টেমটো একে ৰাখি থৈছোঁ। আগত আমাৰ বহুত দিগদাৰ হৈছিলে। তাৰপিছতে এইখন একদম পূৰা ডাঠ কালাৰ এটা দিছোঁ। এইকেইখন সেই তিনিখন আৰু এই তিনিখন একদম পাতলা কালাৰ দিছোঁ। এফালেদি সোমাই আহিব। সেইখন সন্মুখত এখন বাৰান্দা হৈ গ'ল ধুনীয়াকৈ। এফালে দেখিছে নহয়, এফালে এখন দুৱাৰখন গ্ৰিলৰ দুৱাৰ এখন দিছোঁ। তাৰপিছতে ওপৰৰখিনি মই দেখাবলৈ চেষ্টা কৰিম। ওপৰৰ ষ্টাইলটো এইটো দেখিছে। এইফালে এনেকৈ পেলাই দিছোঁ। মাজত এইটো দিছোঁ। ফেন লগোৱা নাই বাৰু এতিয়ালৈকে, ঠাণ্ডা দিন যে, সেইকাৰণে আচলতে ফেনখন লগোৱা নাই এতিয়ালৈকে। সেইটো চাইড এনেকৈ ষ্টাইলটো দিছোঁ। এইফালে একদম ৰাস্তাৰ লগত একদম পূৰা গাড়ী, সেইকাৰণে এইফালে পূৰা গাড়ী গৈ আছে দেখিছে নহয়। এইফালেকে একদম লগতে ৰাস্তা, লগতে ঘৰ। মাৰি দিওঁ মই। এইফালে বেটাৰ ৰুমটো দেখুৱালোঁ। বেটাৰ ৰুমটো কেনেকুৱা হৈছে জনাবচোন দেই। কেনেকুৱা লাগিছে কি কথা আপোনালোকে কমেণ্ট কৰিব। তাৰ কাৰণে বনাই দিছোঁ, কাৰণ হয়নে আমাৰ দিনততো আমি এইবিলাক একোৱেই নাপাইছিলোঁৱে বাৰু, হয়নে। নিজাকৈ এক্সট্ৰা ৰুম কিবা কিবি সেইবিলাক নাপালোঁ বা তাৰ কাৰণে তথাপিও বনাই দিলোঁ। বাকী একো নোসোমোৱাওঁ এতিয়া ৰুমত, তেনেকুৱা সোমাবলগীয়া বস্তু নাইও বাৰু। পিছত দেখা যাওক বাৰু কি কৰিব পাৰোঁ কি নকৰোঁ। আৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় জনাব। লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু দেই। পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আৰু এফালে মই যেতিয়া আচলতে ভইচ দি আছিলোঁ নহয়, মোৰ বেটাই কৈ আছিলে সি অকলে থাকিব নোৱাৰিব বোলে, সেইটো ঘৰত অকলে ভয় কৰিব থাকিবলৈ। ডাঙৰ হ'লে বাৰু কি হয় নাজানো বুলি কৈছে দেই। আজিলৈ বাই বাই।